সোণাৰীৰ চফ্ৰাইত ৰেলৱেৰ বিশাল উচ্ছেদ অভিযান 65টা পৰিয়ালে বেদখল কৰা ভূমি উদ্ধাৰ সোণাৰীৰ চফ্ৰাই ৰেলৱে ষ্টেচনৰ সমীপত আজি ৰেলৱে প্ৰশাসনৰ দ্বাৰা এক গুৰুত্বপূৰ্ণ উচ্ছেদ অভিযান চলাই ৰেল বিভাগৰ বহু বিঘা ভূমি বেদখল মুক্ত কৰা হয় দীৰ্ঘদিন ধৰি ৰেলৱেৰ এই ভূমিত একাংশ লোকে অবৈধভাৱে নিৰ্মাণ কৰি থকা ব্যৱসায়িক প্ৰতিষ্ঠান আৰু আৱাস গৃহসমূহ আজি বুলডোজাৰ লগাই ভাঙি পেলোৱা হয় আজি পুৱাৰে পৰা ৰেলৱে কৰ্তৃপক্ষই কঠোৰ স্থিতি গ্ৰহণ কৰি এই অভিযান আৰম্ভ কৰে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে সৃষ্টি নহয় তাৰ বাবে ৰেলৱে সুৰক্ষা বাহিনী চবকৈ RPF আৰু স্থানীয় আৰক্ষীৰ এক বিশাল বাহিনী অঞ্চলটোত মোতায়েন কৰা হৈছে আমি ইয়াত মানে আমাৰ ডেটাৰ দিনৰ পৰা আছে আজি মানে 60-70 বছৰ হ'ব ইমান দিনত থকাৰ মানে ডেটা গ'ল ডেটাৰ পিছত মই আছোঁ মোৰ এতিয়া 65 হৈছে দোকান লৈ কৈছে আজি 65টা 65 হোৱা নাই চাগে তেতিয়া মানে 65টো নম্বৰত মানে নটিচ আহিছিলে পৰিয়ালৰ আছে মানুহ ঘৰ মানে ভঙাৰ মানে নটিচ আহিছিলে কি আছে আপোনাৰ কিবা কমপ্লেইন আছে নেকি কমপ্লেইনটো ধৰক লৈছে যেতিয়া চবৰে কৰিব লাগে আৰু চবৰে কৰা নাই নেকি মানে এতিয়াতো আহিছে ক'ব পৰা নাই এতিয়া আমাৰ হোৱাৰ পিছতে গম পাম কিমান কি কৰিছে ক'ত আমাৰ সেইটো আক্ষেপটো থাকিব দুখ আৰু আজি আমাৰ ইমান পৰিয়াল ইয়াৰ পৰাই চলি গ'লোঁ আৰু অৱশ্যে মানে ইমান দিন যে এটা সময়ো পালোঁ আমাৰ দেউতাৰ খালি দুখ লাগিছে আৰু দুখত এতিয়া কম কি আৰু আৰক্ষী জোৱানৰ উপস্থিতিত চলোৱা অভিযানত প্ৰশাসনে কোনো ধৰণৰ আপোচ নকৰাকৈ অবৈধ নিৰ্মাণসমূহ উচ্ছেদ কৰে যেহেতু আজি মাহ ধৰি আমাৰ ইয়াত মানে এই দোকান পোহাৰ উচ্ছেদ হোৱাৰ যি বাতৰি প্ৰকাশ হৈছিলে তাৰ ভিতৰতো আপোনালোকৰ দুই এজন ব্যক্তিয়ে হয়তো এইটো গম পায় কিন্তু সম্পূৰ্ণ তথ্য নোপোৱাৰ কাৰণে হয়তো আজি বাতৰি প্ৰকাশ হোৱা নাই কিন্তু আজিৰ তাৰিখত যেতিয়া উচ্ছেদ হৈছে আপোনালোকে আহি পিনে এটা বাতৰি প্ৰকাশ কৰিবলৈ আমাৰ দুখ সুখৰ কথা জানিবলৈ আহিছে তাৰ কাৰণে আপোনালোকক সদৌতিকে আমি ধন্যবাদ জনাইছোঁ দ্বিতীয়তে আমাৰ ইয়াত যিখিনি ভুক্তভোগী পৰিয়াল আছে তেখেতলোকৰ মানে যি অৱস্থা বৰ্তমান সেইসকলৰ অকণমান পৰিয়ালবৰ্গক যদি আপোনালোকে সমবেদনা আগবঢ়ায় তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনালোঁ দ্বিতীয়তে আমাৰ চৰকাৰী বিষয়াসকল তেখেতলোকৰ ক্ষতিপূৰণ বা তেখেতলোকৰ ভৱিষ্যতৰ কিবা এটা ব্যৱস্থা কৰি দিয়াৰ এটা আহ্বান জনালোঁ আৰু সদ্যহতে আমাৰ ইয়াত যিটো আমাৰ মানে প্ৰশাসন বিষয়া আমাৰ চেণ্ট্ৰেল ডিপাৰ্টমেণ্টৰ যিসকল মানুহে আমাক ৰেলৱে ডিপাৰ্টমেণ্টৰ মানুহে যিসকলে আমাক উচ্ছেদ জাৰি কৰিছে তেখেতলোকে সম্পূৰ্ণৰূপে নিয়াৰিকৈ আৰু নিয়ম অনুযায়ী চবকে উচ্ছেদ কৰক কিন্তু ইয়াত কোনো মাহীমাকৰ ল'ৰা কোনো নিজৰ ল'ৰা তেনেকুৱা এটা মানে যাতে চৰিত্ৰৰ মানে অৱতীৰ্ণ নহয় যাতে ইয়াত কোনো মানে সংঘাত নহয় তেনেধৰণে কামবোৰ কৰক আমি তাত সকলোকে সহযোগিতা আগবঢ়াম কিন্তু আমি যিটো দেখিবলৈ পাইছোঁ বৰ্তমান আমাৰ ছবিয়ে কথা কৈ আছে আপোনালোকে অকণমান নিউজ যদি বাতৰিত প্ৰকাশ কৰে দেখি পাব ইয়াত কাষতে থকা আমাৰ গোটেইখন ৰেলৱেৰ মাজতে কিছুমান ঘৰ নিয়াৰিকৈ বনি আছে তেখেতলোকৰ কি ধৰণে আছে আমাক ৰাজহুৱা কৰক আমাক একো দৰকাৰ নাই নিশ্চয় নহয় বৰ্তমানতো আহিছে উচ্ছেদ হয়তো নকৰিবও পাৰে আমি যি দেখিছোঁ তো গতিকে ঠিকে আছে তেখেতৰ কিবা কাগজ পত্ৰ আছে আৰু কিবা আছে তেখেত আমাৰ চফ্ৰাই ৰাইজক বা আৰু ইয়াত উপযুক্ত ব্যক্তি আছে তেখেতলোকক মানে জাহিৰ কৰক বা আমাৰ 64টা আহিছে পৰিয়াল আমাৰ এইটোতো পূৰ্বপুৰুষৰ পৰা আছে ইয়াতে আমাৰ এই ব্যৱসায় স্থলটো ইয়াৰ পৰাই উৎপত্তি বুলি এইটো এটা ইতিহাস আজি এটা অধ্যায় শেষ হ'বলৈ গৈছে আমাৰ পূৰ্বপুৰুষসকলে ইয়াতে ব্যৱসায় কৰি আজি চফ্ৰাইখন এটা ব্যৱসায় কেন্দ্ৰত ৰূপান্তৰিত কৰিলে সোণাৰীৰ পৰা অভিজিত ভূঞাৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক